চৌদিশে বিজেপি মই যলৈকে গৈছোঁ সেই ঠাইতে আমাৰ মিত্ৰ দলক সকলো ভোটদাতা ৰাইজে আন্তৰিকতাৰে গ্ৰহণ কৰিছে আৰু ৰাইজে গভীৰভাৱে বিষয়টো বিবেচনা কৰিছে যে মোদী ডাঙৰীয়াৰ দৰে এগৰাকী সৎ নিষ্ঠাবান নেতাই যেতিয়া দেশক নেতৃত্ব দিব যোগ্যতাৰে দক্ষতাৰে দৃঢ়তাৰে কঠোৰ পৰিশ্ৰমৰ যোগেদি আৰু ভক্তিভাৱেৰে স্বাভাৱিকতে দেশ উন্নতিৰ পথত আগুৱাই যাব। যোৱা 10 বছৰত যিটো পৰিৱৰ্তন ৰাইজে প্ৰত্যক্ষ কৰিলে ৰাইজে ইয়াৰ পৰা লাভান্বিত হ'ল। সেইকাৰণে উঠি অহা ছাত্ৰ ছাত্ৰী আমাৰ যুৱক যুৱতী পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা বিধৱা দিব্যাং খেতিয়ক শ্ৰমিক বা শিক্ষক শিক্ষয়িত্ৰী হওক বা বৈজ্ঞানিক হওক বা সৰু ডাঙৰ ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত থকা ব্যক্তি হওক মানে সমাজৰ সকলো শ্ৰেণী ৰাইজে আজি মোদী ডাঙৰীয়াৰ কাৰ্যকালত যোৱা 10 বছৰে যিখিনি তেখেতসকল লাভান্বিত হ'ল উপকৃত হ'ল আৰু বিশেষকৈ আমাৰ ৰাষ্ট্ৰখনক বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতৰ যি উল্লেখযোগ্য অৱদান সেইবাবে ৰাইজ তেখেতক লৈ আনন্দিত। তেখেতৰ ওপৰত অগাধ বিশ্বাস আছে। গতিকে মোৰ দৃঢ় বিশ্বাস যে অসমততো ভাল ৰিজাল্ট হ'বই। আমি আগৰ পৰাই কৈ আছোঁ 12+ ভাল হ'ব, নিশ্চিতভাৱে ভাল হ'ব। মাৰ্জিন ডাঙৰ মাৰ্জিন হ'ব। আপোনালোকে চাই থাকক, অপেক্ষা কৰক 4 জুনলৈকে, হয়নে? এতিয়া আমাৰ প্ৰতিটো সমষ্টিয়ে যিখিনি আমি এতিয়ালৈকে খবৰ পাইছোঁ আৰু তৃতীয় পৰ্যায়তো এতিয়ালৈকে প্ৰচাৰ সভাত উপস্থিত থাকি মই নিজেও যিটো দেখিলোঁ ৰাইজৰ সৈতে মত বিনিময় কৰিলোঁ। ৰাইজে কৈছে যে আমি অলৰেডি সিদ্ধান্ত লৈছোঁৱে, আমাক উন্নয়ন লাগে, শান্তি লাগে, সমন্বয় লাগে। গতিকে সেই সকলোবিলাক আজি প্ৰদান কৰাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ উল্লেখযোগ্য সফলতা বুটলিছে আৰু আমি অসম উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে আমি সকলোৱে জানো এটা সময়ত ইয়াত আইন শৃংখলা পৰিস্থিতি কেনেকৈ অৱনীত হৈছিল আৰু ইয়াত ভাবিব নোৱাৰাকৈ হত্যা হিংসা লুণ্ঠন এইবিলাক কথাই মানুহক অশান্তি দিছিল, নিৰাপত্তাহীনতাত ভোগাইছিল। কিন্তু সেই অশান্তি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰি এতিয়া উন্নয়নৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলক যিমান ক্ষিপ্ৰ গতিত আগুৱাই নিছে তাৰ ফলশ্ৰুতিত আজি আমি গোটেই ভাৰতবৰ্ষতে এটা সুকীয়া সন্মান বুটলিবলৈ সক্ষম হৈছোঁ আৰু বিশ্বৰ বুকুতো আমাৰ মান সন্মান স্বাভিমান আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি এটা সুবৰ্ণ সুযোগ লাভ কৰিছোঁ। গতিকে ৰাইজ সেই দৃষ্টিৰে মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিব বিচাৰিছে।